জুবিনক যেতিয়া ডিব্ৰুগড়ৰ পৰা মই এয়াৰলিফ্ট কৰি লৈ গৈছিলোঁ দিল্লীলৈকে ট্ৰিটমেণ্টৰ কাৰণে সমালোচনা কৰা এইকেইজন মানুহে নাছিল জানো যে কিয় চৰকাৰী খৰচত জুবিনক প্লেনত লৈ গৈছে এই মানুহখিনিয়ে জুবিনৰ প্ৰতি তেওঁলোকৰ অনুৰাগ নাই তেওঁলোকৰ এটাই কথা যে 26ৰ ইলেকশ্যনত জুবিনৰ নাম লৈ আমি জিকিব লাগে সিম্পল নহলে মানুহেটো ইমান ভাল হৈছে সিংগাপুৰৰ পৰা মৃতদেহ আহিছে সন্মান সহকাৰে জুবিনক বিদায় দিয়া হৈছে তদন্ত হৈছে কতো খুট নাই দ্বিতীয় পোষ্টমৰ্টেম কৰিব লাগে দ্বিতীয় পোষ্টমৰ্টেম কৰিছে ৰাইজে যি বিচাৰিছে চৰকাৰে একফালৰ পৰা তাকেই কৰি গৈ আছে একোটো বাকি ৰখা নাই এজনে কয় যে আমাক পোষ্টমৰ্টেম ৰিপৰ্ট দিয়ক আনজনে কয় পোষ্টমৰ্টেম ৰিপৰ্টটো কিয় দিব আৰু আনজন নহয় একেজনে কয় আজিৰ পৰা 10 দিন আগতে সিং নামৰ এজন লৰাক লৈ যিবিলাক টিভিয়ে টক শো কৰিছিল যে কিয় তদন্তৰ কথা মানুহক নজনাই বুলি সেই চেনেলে যোৱাকালি কৈছে যে কিয় বিশিষ্ট ব্যক্তিক মাতিনি জনালে গতিকে এইটোতো উদ্দেশ্য কি যে অসমখন এপ্ৰিললৈকে অগ্নিগৰ্ভা কৰি ৰাখা কাৰণ জুবিনৰ জীৱিত কালত এওঁলোক কেতিয়াও জুবিনৰ অনুৰাগী নাছিলে